অভিযানৰ অন্যতা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু কেমেৰা আঁৰত সদায় থকা আজি মানুহজন আমাৰ লগত নাই, আৰু সেয়া হৈছে পাপু ওৰফে ফকৰুদ্দিন। সদায় মোৰ কেমেৰা কিনাৰত থকা ব্যক্তিজন আজি আমি হেৰুৱালোঁ, আৰু হেৰুৱাৰ কাৰণে আজি আমি এটা সি যোনখন স্কুলত আছিলে চাকৰি কৰিছিলে, 25টা বছৰে চাকৰি কৰিছিলে, সেই চাকৰি কৰাৰ সময়খিনি সি ইয়াতে অতিবাহিত কৰিছিলে। খুব এটা ঘৰুৱা পৰিৱেশ ইয়াত আছিলে। তাৰ লগে লগে ময়ো ইয়াতে খুব আহি আছিলোঁ ইয়াতে। কিন্তু এটা কথা আজি আমি দেখি ইমানেই সুখী হৈছোঁ, 14 ফেব্ৰুৱাৰীত বাপু ইণ্টাকাল হ'ল, আৰু বাপু ইণ্টাকাল হোৱাৰ আজি মাত্ৰ 8টা দিনত এই স্কুলখনে ইমান এটা সুন্দৰ পদক্ষেপ লৈছে, ইমান সুন্দৰভাৱে এটা ৰাজহুৱা প্ৰাৰ্থনা কৰিছে। সঁচাকৈ শলাগ ল'ব লাগিব। বাপু আমাৰ মাজত এই পৃথিৱীৰ পৰা নাইকিয়া হ'ল যদিও বাপু সদায় মানুহৰ অন্তৰত জীয়াই থাকিব। তাৰ আজি আমি জ্বলন্ত প্ৰমাণ আমি ইয়াতে পাইছোঁ। যিহেতু জাতি ধৰ্ম বৰ্ণ সকলো মানুহ ইয়াতে আমি দেখিলোঁ গোট খালে, প্ৰায় শতাধিক মানুহে ইয়াত আজি ৰাজহুৱাভাৱে তাৰ কাৰণে প্ৰাৰ্থনা কৰিলে, আৰু প্ৰাৰ্থনা কৰাৰ পাছত সকলো এটা সুখৰ পৰিৱেশ আচলতে ইয়াত সৃষ্টি হ'ল। মোৰ অভিযান যে মিছন জি চেনেলটো আছিলে, স্বত্বাধিকাৰী আছিলে, আৰু সি সঁচাকৈয়ে বহুত ধুনীয়াকৈ কাম কৰি গৈছিলে। এই কামখিনি আমি আগুৱাই নিব লাগিব। পাপুৰ কাৰণে, বাপুৰ কাৰণে, ফকৰুদ্দিনৰ কাৰণে আপোনালোকে আমাক সহায় কৰি থাকিব। আৰু আমি যি স্কুলখনৰ যি দৃশ্যাংশ আমি কিছু অকণমান দেখাব বিচাৰিছোঁ, সকলো ৰাইজৰ মনৰ মনোভাৱ, আৰু স্কুলখনত যিবিলাক মাষ্টৰ আছিলে, তাৰ যি কলিগ আছিলে, সকলোখিনিয়ে মনত এতিয়াও বৰ্তমান যে কালি সি নাইকিয়া হৈছে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ আছে। খুব সুন্দৰভাৱে ইয়াতে তাৰ কাৰণে ৰাজহুৱাভাৱে দোৱা কৰিছে। খুব ভাল লাগিছে, আৰু আমি আপোনালোকক ইয়াৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। পঁচিছ বছৰ আচলতে এইখন স্কুলত কাম কৰা তেখেতৰ তাৰ লগৰ, মই তাৰ বুলি ক'ব লাগিব। আচলতে সি মোক খুব ক্ল'জ আছিলে। মই কৈছোঁ অভিযানত আমাৰ একেলগে চব কাম আমি কৰিছিলোঁ, আৰু এই স্কুলখন তাৰ লগতে ময়ো খুব মানে ক্ল'জ হৈ আহিছিলে। ছাৰহঁতৰ লগত আহিছিলে। আজি ছাৰৰ পৰা কিছু অকণমান মন্তব্য আমি জানিম, যিহেতু পাপু আমাৰ মাজত নাই বৰ্তমান। কেনেকুৱা লাগে এতিয়া সি যিহেতু প্ৰত্যেকটো বস্তুতে আচলতে পাপুৰ সান্নিধ্য আছে ইয়াতে, কি ক'ব? মই এই আমাৰ শিৱসাগৰ খেলৰ শিক্ষা খণ্ডত নৱমহল মণ্ডল সমল কেন্দ্ৰত CRCC বা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয় হিচাপে মই প্ৰায় যোৱা 10 বছৰ পাৰ হ'ল। 2015 চনৰ পৰা মই ইয়াত আছোঁ, আৰু মই সেই আৰম্ভণিতে মই যোগদান কৰাৰ পৰাই 2015 বৰ্ষৰ পৰাই মই আমাৰ স্বৰ্গীয় ফকৰুদ্দিন আহমেদ ছাৰ বা পাপু, মই আচলতে তেখেতক ছাৰ বুলি ক'লে প্ৰথমবাৰ পাপুদা বুলিয়ে কওঁ। পাপুদা লগত মই মানে তেওঁৰ লগত সংযুক্ত হৈ আছোঁ, তেখেতক লগ পাইছোঁ। আৰু আৰম্ভণিৰ পৰাই মই প্ৰথমতে যেতিয়া নতুন আছিলোঁ এই মণ্ডলত যোগদান কৰাৰ সময়ত বিভিন্ন আমাৰ কাৰ্যালয়ৰ কামতেই হওক বা বিদ্যালয়ৰ বিভিন্ন আমি উন্নয়নমূলক যিখিনি পৰিকল্পনা কৰোঁ, এই বিদ্যালয়খন পাপুদাৰ বিদ্যালয়খনত ভাইলি দুৰ্গাঘাটকে ধৰি আমাৰ মণ্ডলৰ বাকী আৰু 9খন বিদ্যালয় আছে, চৰকাৰী বিদ্যালয়, সেই সকলোখিনি কামতে মই সক্ৰিয়ভাৱে সহযোগিতা পাইছিলোঁ। আৰু আচলতে তেখেতৰ লগত আমি বহুতখিনি এই বিদ্যালয়খনতে হওক বা মণ্ডলটোতে হওক আমি বহুতখিনি নতুনত্ব থকা কিছুমান প্লেনিং কৰিছিলোঁ, আৰু সেই বিষয়ে মই নকলেও হ'ব। আপুনিও জানে আমাৰ ক্লাষ্টাৰটোতে কৰা বিভিন্ন ধৰণৰ শৈক্ষিকেই হওক বা সহবিদ্যাৰ্থী কাৰ্যসূচীতে আপোনালোকেও আহিছে, আপোনালোকে আহি পেলাই দেখিছে ক্লাষ্টাৰ। মই সেই বিষয়ে এতিয়া ক'বলৈ নাযাওঁ। মুঠতে মই এটাই কথা ক'ব বিচাৰোঁ যে তেখেতৰ দৰে এজন শিক্ষকৰ মানে আচম্বিত মানে আচলতে হঠাতে হোৱা এই ঘটনাটো আমাৰ শিক্ষক সমাজক মৰ্মাহত কৰিছে, আৰু লগতে আমাৰ বাবে শিক্ষক সমাজৰ বাবে এটা বৃহৎ ক্ষতি, আৰু এই ক্ষতিটো পূৰাব পৰাটো ইমান সহজ নহয়। আৰু আচলতে তেখেতেও কয় ছাৰৰ বহুতখিনি প্লেনিং আছিলে স্কুলখনৰে স্কুলখনক লৈ, আৰু আমাৰ ক্লাষ্টাৰটো কিছুমান বিষয়বস্তু লৈ আমাৰ সেই বহুতখিনি প্লেনিং তেখেতৰ থাকি গ'ল। আৰু সততে মই যদিও কনিষ্ঠ, তেখেতে বহুতখিনি কাম শ্বেয়াৰ কৰিছিলে, আৰু সেইমতে মই বহুতখিনি কামে আধৰুৱা হৈ থাকি গ'ল। এতিয়া আমি আচলতে নিশ্চয় কৰিব লাগিব, আৰু আমি মৰ্মাহত, আমি সকলোৱে মৰ্মাহত তেখেতৰ কথাতে হৈ আছোঁ।
অভিযানলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো মুহূৰ্তত কথা ক'ব পৰা তেনেকুৱা ধৰণৰ ধৈৰ্য নাই, তথাপিও তাৰমানে কৈছোঁ। আৰু বিশেষকৈ মই বাইক নিদিওঁ, কিন্তু কি হয়, এজন উচ্চ প্ৰতিভাসম্পন্ন ব্যক্তিত্ব তেওঁ দাঙি ধৰিবই লাগিব। তেওঁ আছিলে এজন প্ৰাথমিক পৰ্যায়ৰ শিক্ষক, কিন্তু আছিলে তেওঁ যিটো চিন্তাধাৰা, তেওঁ যিটো মানসিকতা আছিলে, তেওঁ কৈ আছো একচুৱেলি তাৰ হয়। প্ৰায় 25 বছৰ কাল দুয়োটা একেলগে চাকৰি কৰিলোঁ। ফখৰুদ্দিন আহমেদ নামটো এতিয়া মই কৈছোঁ, মই স্বৰ্গীয় বুলিও মোৰ ক'বলৈ মোৰ মুখত তাৰমানে সেইখিনি মই ওলাব পৰা নাই। পোনপ্ৰথমতে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, তাক আল্লাহে জান্নাতে ফিৰদৌছ নছিব দান কৰক। আজি জানাজা হোৱা 8 দিন হৈছে, বিদ্যালয়ত এক সমূহীয়া প্ৰাৰ্থনা হৈছে। যাক ইংৰাজীত কয় ক্ৰিয়েটিভ মাইণ্ড, একচুৱেলি সি ফলপ্ৰসূ কৰি পেলাই অসমীয়াত যিটো নতুন এটা উদ্ভাৱনৰ কথা ওলাই যে সি সেইটো বস্তু ওলাইছিলে বিদ্যালয়খনত। আৰু বিশেষকৈ এই চাকৰি জীৱনৰ সূত্ৰে নহয়, 1999 চনত তেওঁলোক যেতিয়া শিৱসাগৰ চহৰৰ পৰা আমাৰ চুবুৰীত থাকিবলৈ আহিলে বিধিনগৰত, তেতিয়াৰ পৰাই মোৰ এক বন্ধুত্ব গঢ়ি উঠিলে। এনেকুৱা ধৰণৰ বন্ধুত্ব গঢ়ি উঠিলে আজি বুজাব নোৱাৰি। তাৰমানে বৰ্তমান যিগৰাকী মোৰ সহধৰ্মিনী, কিছুমান ঘৰুৱা কথাত কৈছোঁ যে যাক মই বিয়া পাতিছোঁ, মই তাৰ পচন্দ মতেই বিয়া পাতিছোঁ। মই সঁচা কথা কৈছোঁ, তাৰ পচন্দ মতে বিয়া পাতিছোঁ। মোৰ ঘৰৰ গাৰ্জেন আছিলে, যেতিয়া মোৰ দেউতা আবাই কৈছিলে যে আজি আমাৰ মনৰ বিয়াৰ কথাত আগবাঢ়িছোঁ, পাপু তুমি লগত যাবা। কিন্তু কি হয়, মোৰ অন্যান্য বহুত বন্ধু আছিলে, কিন্তু মোৰ দেউতাই আবাই তাকে পচন্দ কৰিলে। কৰি পেলাই সি যেতিয়া ছোৱালী ঘৰতে কৈছিলে যে মোন এজনী ছোৱালী তোমাৰ কাৰণে যোগ্য, তুমি আগবাঢ়িব পাৰা। সেইটো হ'ল ঘৰুৱা কথা। আৰু এনেকুৱা ধৰণৰ কথা কৈতো শেষ কৰিব নোৱাৰো, তথাপিও শেষত কেইটামান কথা কওঁ। সি মৰাৰ আজি 3 মাহৰ আগত যি আমাৰ গুণোৎসৱৰ তৈয়াৰী হয়, যিসমূহ কাম কৰিছিলে, সেই কামে আমাক এনেকুৱা এটা পৰ্যায়ত নিছে বিদ্যালয়খন। আৰু আজি যি অৱস্থাত আছে, ইয়াতকৈ আৰু উন্নত মানদণ্ডৰ হ'ব বুলি আমি আশা ৰাখিছোঁ। আগন্তুক দিনত সি নথকাখিনিতো পূৰা কৰিব নোৱাৰো, কিন্তু তাক নকল কৰি চলিম বুলিয়ে ভাবি পেলাই মই এইখিনি মোৰ বক্তব্য আগবঢ়াইছো। আৰু শেষত কি ক'ম, দুটাকৈ ল'ৰা এৰি থৈ গৈছে, তেওঁ সহধৰ্মিনীক এৰি থৈ গৈছে। তেওঁলোকক আল্লাহ ভগৱানে ধৈৰ্য ধৰিবলৈ শক্তি দিয়ক আৰু পৰিয়ালটো সুখ শান্তিৰে থাকক, সেয়ে সেই কামনা কৰি দোৱা কৰিছোঁ। মোৰ কথাখিনি ক'বলগীয়া ইমানতে সামৰণি মাৰিছোঁ। জেঙনিকুটীয়া দৰিকাঘাট প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষক ফখৰুদ্দিন আহমেদ উৰ্ফ পাপু। তেখেতে এই বিদ্যালয়খনত 25 বছৰ শিক্ষকতা কৰিলে। হঠাৎ তেওঁ 14 ফেব্ৰুৱাৰীৰ দিনাখন তেখেত স্বৰ্গগামী হয়। বিশেষভাৱে তেখেতৰ মৃত্যুত আমাৰ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীৰ লগতে এই অঞ্চলটোৰ সমূহ ৰাইজৰ মাজত এটা অতি শোকৰ বাৰ্তা বিয়পি পৰিল, যিহেতু তেওঁ অতি অমায়িক, নম্ৰ আৰু কৰ্মপটু শিক্ষক আছিল। শিক্ষাদানত বিশেষভাৱে তেওঁ কোনোদিন কোনো কৃপণালি কৰা নাছিল। উদাহৰণস্বৰূপে তেখেতে কিবা কাৰণত যদি কোনোবা ছাত্ৰ বা ছাত্ৰী বিদ্যালয়লৈ নাহিছিল, অনুপস্থিত আছিল, তেখেতে সেই বিদ্যালয়ৰ ঘৰলৈ গৈ অভিভাৱকক লগ কৰি সেই ছাত্ৰ ছাত্ৰীসকলক তেওঁ বিদ্যালয়লৈ আনিছিল। আৰু কোভিডৰ সময়ত তেখেতে নিজে মানুহৰ ঘৰৰ চোতালত ছাত্ৰ ছাত্ৰীসকলক এটা এটা গোট কৰি শিক্ষাদান কৰিছিল। তেনেকুৱা কৈ থাকিলে আৰু উল্লেখ ওলাব। মুঠৰ ওপৰত ফখৰুদ্দিন আহমেদ উৰ্ফ পাপুক হেৰুৱাই আমাৰ এই অঞ্চলটোৰ ৰাইজে এটা সম্পদ হেৰুৱাৰ নিচিনা অনুভৱ কৰিলে। আৰু সকলোৱে আজি মিলি, শিক্ষক ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে মিলি আজি এটা ধৰ্মীয় অনুষ্ঠান আয়োজন কৰি নেদেখাজনৰ ওচৰত আত্মাৰ সদ্গতিৰ কাৰণে এটা প্ৰাৰ্থনা জনালে। আৰু আমিও তেওঁৰ আত্মাৰ সদ্গতিৰ কামনা কৰিছোঁ। মহান আল্লাহে সৃষ্টিকৰ্তাই যেন তেওঁক স্বৰ্গগামী কৰে।
ইয়াকে আমি কামনা কৰিছোঁ। ধন্যবাদ।